তুমি মোৰ, কেৱল মোৰ। তোমাক কোনেও চাব নোৱাৰিব, তোমাক কোনেও এটা বেয়া শব্দ ক'ব নোৱাৰিব। এনেকুৱা এজন ব্যক্তি আপুনিও হয়তো নিশ্চয় বিচাৰে। আমিও এজন ছিকিউৰিটি বিচাৰোঁ জীৱনটোত, নহয়নে বাৰু? এজন ভাল বন্ধু, বিশ্বাসী বন্ধু। যেতিয়া সম্পৰ্কবোৰ চলি গৈ থাকে, ভালেই হৈ গৈ থাকে, প্ৰতিটো মুহূৰ্তৰে খবৰ ৰাখে, প্ৰতিটো ওজৰ আপত্তি, প্ৰতিটো চখ পূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায়। সকলোবোৰ ঠিকেই গৈ থাকে। সময় বাগৰে, দিন বাগৰে, দিনৰ পিছত দিন বাগৰে। লাহেকৈ যেন সম্পৰ্কটো ঘূণে ধৰিছে, আমনি লগা হয়। যিমান আমনি নালাগিব বিচাৰিলেও, নালাগক বুলি ভাবিলেও আমনি হয়তো লাগিবই। কাৰণ এনেকুৱা হৈ পৰিছে বৰ্তমান যুগটো, মানুহবিলাকৰ চিন্তা ভাৱনাবিলাক বেলেগ হৈ পৰিছে। প্ৰতিদিনে আমি নিতৌ নতুন মানুহ লগ পাবলৈ ধৰিছোঁ, নিতৌ নতুন মানুহক আমাৰ ভাল লাগে। প্ৰতিদিনে আমি নতুন মানুহৰ লগত কথা পাতোঁ, প্ৰতিদিনে আমি নতুন মানুহৰ সংস্পৰ্শত আহোঁ, প্ৰতিদিনে আমি নতুন নতুন মানুহৰ লগত চিনাকি হওঁ। আৰু কি হয় জানেনে? প্ৰতিদিনে আমাৰ মনবোৰো সলনি হৈ থাকে। কোন মুহূৰ্তত মানুহৰ মনবিলাক সলনি হৈ গৈ থাকে, কোনেও ধৰিব নোৱাৰে আচলতে। আপুনিও নাভাবিব যে মই মনটোক ধৰি ৰাখিব পাৰিম। হয়তো কোন মুহূৰ্তত পিছলি যাব আপোনাৰ মনটো আপুনি নিজেও ধৰিব নোৱাৰিব। সদায় আপোনাৰ ভাল লগা এজন ব্যক্তিক হয়তো আপুনি চিৰ জীৱনকাললৈ আপুনি হয়তো সেই সম্পৰ্কটো সুন্দৰকৈ, ধুনীয়াকৈ বজাই ৰাখিব নোৱাৰিবও পাৰে। এয়া আচলতে কি ক'ম, সময়ৰ সলনি আচলতে। এইবিলাক পৰিস্থিতিৰ দাস বুলিয়ে ক'ব লাগিব। কাৰণ আমি পৰিস্থিতিত পৰি এইবিলাক কৰিব লগা হয়, নহয়নে বাৰু? আচলতে সুমধুৰ এটা সম্পৰ্ক বজাই ৰাখিবলৈ কাৰণে সদায় যে কাষত পাব লাগিব, সদায় যে কথা পাতিব লাগিব দৈনন্দিন, তেনে কোনো কথা নহয়। পৃথিৱীখন আচলতে বৰ ধুনীয়া, এতিয়াও বৰ ধুনীয়া হৈ আছেও। আচলতে ভাল লগাবোৰ ভাল লগা হৈ থাকিব দিব লাগে। কিয় কৈছোঁ জানেনে? যেতিয়াই মানুহৰ সম্পৰ্কটো বহুত বেছি আগবাঢ়ি যায়, বেছি ঘনিষ্ঠ হৈ যায়, ইজনে সিজনক প্ৰায়ে লগ পোৱা হয়, নিতৌ প্ৰতিদিনে কথা পতা হয়, কমকৈ হ'লেও দিনটোত 4বাৰ ফোন কৰা হয়, দিনটোত মেছেজ কৰা হয়। আচলতে সেইবিলাক এটা সময়ত গৈ বিৰক্তিদায়ক হৈ পৰে। মই নকৰিবলৈ কাৰণে কোৱা নাই, চবৰে ক্ষেত্ৰত তেনেকুৱা নহ'বও পাৰে সম্পৰ্কবিলাক, ৰিলেশ্যনবিলাক। কিন্তু কিছুমানৰ ক্ষেত্ৰত কি হয় জানেনে? বৰ আমনিদায়ক হৈ পৰে। এগৰাকী ব্যক্তিকে বা এজন ব্যক্তিকে যেন ভাল লাগি নাথাকে। ইমান ডাঙৰ এখন প্লেটফৰ্ম পাইছে মানুহে, নহয়নে বাৰু? প্ৰতিদিনে মানুহৰ ফেচবুকত নিতৌ নতুন ধুনীয়া ধুনীয়া ফটো আহিবলৈ ধৰে। ধুনীয়া ধুনীয়া ফটোবিলাক চাই হয়তো সকলোৰে ভাল লাগে, নহয়নে বাৰু? আৰু একেখন মুখকে আপোনালোকে কিমাননো চাই থাকিব, সেয়াও এটা কথা। তেনেকৈ যেন আমাৰ সম্পৰ্কবোৰ যেন ক'ৰবাত ঘূণে ধৰিব ধৰিছে। ভাল লগা ব্যক্তিজন, সদায় কথা পাতি থকা ব্যক্তিজনকো যেন ভাল নলগা হৈ পৰিছে। সেইকাৰণে কওঁ, সম্পৰ্কবোৰ ইমান ওচৰৰ পৰা বেছি ইমান ঘনিষ্ঠ হ'ব নালাগে, দূৰৰ পৰাই থাকিব লাগে। ভাল লগাবোৰ ভাল লগা হৈ থাকিব দিব লাগে আচলতে। তেতিয়া চাগে বন্ধুত্ব সম্পৰ্কবোৰ আজীৱন টিকি থাকে বুলি মই ভাবোঁ।